গুৱাহাটীৰ বৰাগাঁৱত চুৰিকাণ্ড এপিচিচিৰ সম্পাদক ৰুবুল আলীৰ বাসগৃহত এই ঘটনা সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগত সংঘটিত হৈছে লুটপাট। লক্ষাধিক টকাৰ অলংকাৰ মূল্যৱান সা সামগ্ৰী লুট কৰি লৈ গৈছে চোৰে। ঘটনা সন্দৰ্ভত গড়চুক থানাত এজাহাৰ দাখিল কৰিছে ৰুবুল আলীয়ে। আজি 3 দিনমান আগত আমি গাঁৱত গৈছিলোঁ। গ'লোঁ মানে কি যোৱাকালি মই আহিছোঁ। যোৱাকালি প্ৰায় মই ইয়াত ৰাতি 6টা মানলৈকে আছিলোঁ। 6টা বজাত ইয়াৰ পৰা গৈছোঁ। কিন্তু আমি আৰু আজি ৰাতি থাকিলোঁ। আমি ৰাতি আহিম বুলি ভাবিছিলোঁ, কিন্তু অহা নহ'লে। কিন্তু আমি দিনত এতিয়া ৰাতি 8টামান বজাত আহি চালোঁ যে আমাৰ মেইন দৰ্জাটো মানে ভাঙি আছে। মেইন দৰ্জা ভাঙি যেতিয়া আমি ভিতৰত সোমালোঁ, একদম মানে ভিতৰৰ বস্তুবিলাক একদম মানে খিচিৰি মিচিৰি কৰি ৰাখি থৈ দিছে। আৰু প্ৰত্যেকটা আমাৰ ঘৰৰ যিবিলাক মানে ভিতৰৰ দৰ্জাবিলাকৰ লকবিলাক ভাঙি দিছে। তাত আপোনাৰ সেই ডয়াৰবিলাক খুলিছে, ডয়াৰবিলাকৰ পৰাই বস্তুবিলাক ওলাইছে। আৰু মেইন গডৰেজবিলাক ভাঙিছে। গডৰেজবিলাকক ভাঙি তাৰ ভিতৰত যিমান বস্তু আছিলে, তাৰে ভিতৰত আপোনাৰ আমাৰ মিছেছৰ সোণা চোনাবিলাক ৰখা আছিলে, গ'লবিলাক সেইবিলাকো মানে গোটাই ওলাই পেলাই সেইটো লৈ গৈছে। আৰু কাপোৰ কানি তাৰ ভিতৰত চাব নোৱাৰি, একদম মানে খিচিৰি মিচিৰি কৰি দিছে। আৰু মোৰ অফিচ ৰুমৰ মেইন হেৰিটো তালাটো ভাঙিছে। তাতো সোমাই কেনে মোৰ যিবিলাক ডকুমেণ্টছ আছে সেইবিলাক চব লাৰিছে। চেকপেট টেকপেটবিলাক কিন্তু লৈছে নে গম পোৱা নাই এতিয়ালৈকে। পুলিচ ইনকুৱাৰী কৰি আছে। সোণ কিমানমান পৰিমাণৰ আছিলে? এতিয়া সোণ প্ৰায় আপোনাৰ 6-7 লাখ মান টকাৰ হ'ব চাগে। কিছু আছিলে, আমি বেংকত আগতে জমা কৰিছিলোঁ। কিন্তু সেইটো মানে এতিয়া পৰিমাণটো সেইকাৰণে ক'ব পৰা নাযায়। কালি দিনত আকৌ ইনকুৱাৰী হ'ব 10টা বজাত। ক'ত হয় ঠাইটো এইটো? এইটো আমাৰ বৰাগাঁও আপোনাৰ এই মিলিজুলি পথ, গড়চুক আমাৰ নিয়াৰ এই অপজিট এক্সেল কেয়াৰ হস্পিটেলৰ এইখিনি জেগাত। থানা কিবা? থানা আমাৰ গড়চুক পৰে। মানে আজি তেখেত আহিছিলে, আমাৰ গড়চুকৰ যিজন আমাৰ অচি ছাৰ, তেখেতে আহি ইনকুৱাৰী কৰিলে। কালি আকৌ আমাৰ CID আৰু আমাৰ এই স্কেনাৰ এটা হেৰি আছিলে। গতিকে কালি দিনতহে আমি এইটো তদন্ত গম পাম কি কৰাই। কিন্তু মানে এইটো যিটো এটা পৰিৱেশ হৈছে।